যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মোৰ আদৰ্শ মোৰ দৰ্শনক লৈ কম্প্ৰমাইজ নকৰোঁ। আজি আপোনালোকৰ আগত কৈ থৈ গ'লো, মই কোনো কাৰণতে কেতিয়াও মোৰ যিটো চিন্তা আদৰ্শ পৰিহাৰ নকৰাকৈ মই চলিম। নিশ্চয় এটা দিছোঁ, মই অসমৰ ৰাইজক কৈছোঁ যে মই আদৰ্শক কেতিয়াও বিসৰ্জন নিদিওঁ। মই মোৰ নিজৰ জেগাত মোৰ আদৰ্শত মই থিয় হৈ আছোঁ। আমাৰ সীমান্তৰ কথা, আমাৰ জাতীয় জীৱনৰ মৌলিক প্ৰশ্নত এচুলি মানুহ পিছ হুহুকি লুৰিণজ্যোতি গগৈও নাহে জাতীয় পৰিষদ। যদি মোৰ কাৰণে কেৱল মাত্ৰ মন্ত্ৰিত্বই মোৰ জীৱনৰ শেষ প্ৰাপ্তিৰ লক্ষ্য, তেতিয়াহ'লেতো বেলেগ ৰাজনীতিয়ে কৰি ল'লে। মোৰ সেইটো নহয় কাৰণে অন্ততঃ বিশ্বাস ৰাখিব। আৰু চাওক শুনক, সময়ৰ ওপৰত এৰি দিছোঁ। মই সময়েতো জাজ কৰিব, কমন মানুহে কৰিব। দৰকাৰ হ'লে মোৰ কাৰণে মই জীৱনত একোৱেই নহ'লোঁ, বিধায়কো নহ'লোঁ, সাংসদো নহ'লোঁ, মন্ত্ৰীও নহ'লোঁ। অসমৰ সাধাৰণ জনগণে বিচাৰি থকা সপোনৰ যিখন অসম, য'ত উন্নয়ন আছে, য'ত ভাল শিক্ষা, ভাল গৱেষণা, কৰ্মসংস্থাপন আছে, য'ত জাতীয় অৰ্থনীতিৰ ভেটি শক্তিশালী হৈছে, জাতীয় পুঁজি য'ত শক্তিশালী হৈছে, বিজ্ঞান প্ৰযুক্তিবিদ্যাত নতুন নতুন চিন্তা চৰ্চাৰ অসমত আৰম্ভণি হৈছে, ভাল সাহিত্য, ভাল কৃষ্টি সংস্কৃতিৰ এক পৰিৱেশ গঢ় লৈ উঠিছে, জীৱন ধাৰণৰ মানদণ্ড মানুহৰ খুব ভাল হৈছে, সেইখন অসম যদি মই একো নোহোৱাকৈ প্ৰতিষ্ঠা হৈ যায়, মোতকৈ সুখী মানুহৰ কোনো নাথাকিব।